নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 আগষ্ট। আজিৰ খন্দিয়াৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। উত্তপ্ত বাংলাদেশৰ 36টাকৈ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। খাম ঘটনাই বাংলাদেশৰ পৰিস্থিতি ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। বাংলাদেশৰ পৰিস্থিতিয়ে বাংলাদেশতে ভংগ হৈছে সংসদ। প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ কাৰামুক্ত। এটা জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশত ভংগ হৈছে জাতীয় সংসদ। সকলো দলৰ সৈতে আলোচনা কৰাৰ পাছতে এই সিদ্ধান্ত বাংলাদেশৰ ৰাষ্ট্ৰপতিৰ। প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক কাৰামুক্তি দিয়া হৈছে। 1 জুলাইৰ পৰা 5 আগষ্টৰ আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল বহু ছাত্ৰ ছাত্ৰীক আৰু সেই সকলোকো কাৰামুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শেখ হাছিনা বৰ্তমান সময়ত ভাৰতত আছে। ভাৰতলৈ উৰা মাৰিছে, পলায়ন কৰিছে বাংলাদেশৰ পৰা ভাৰতত বৰ্তমান উপস্থিত হৈছে শেখ হাছিনা। অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠনৰ যুঁজা চলাইছে বাংলাদেশে। ভাৰততো বাংলাদেশৰ পৰিৱেশক লৈ জৰুৰী বৈঠক অনুষ্ঠিত হৈছে আৰু কিছু সময়ৰ পাছতেই লোকসভাৰ মজিয়াত নিজৰ মন্তব্য দাঙি ধৰিব বিদেশ মন্ত্ৰী এছ জয়শংকৰে। বাংলাদেশত থকা সংখ্যালঘু বৰ্তমান সময়তো শংকিত হৈ পৰিছে। কাৰণ নিশাৰ ভাগত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। ভাৰত বাংলাদেশ সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা তোলা হৈছে আৰু ভাৰততে আছে বৰ্তমান শেখ হাছিনা কিছু সময় দিব ভাৰত চৰকাৰে। আমি জনাই আছো বিগ ব্ৰেকিং নিউজ। বাংলাদেশৰ ডাঙৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো। সংকটজনক অৱস্থাত আছে বাংলাদেশ। আগন্তুক দিনৰ পৰিকল্পনা সন্দৰ্ভত অৱগত কৰিবলৈ হাছিনাক সময় প্ৰদান কৰা হৈছে। শেখ হাছিনাই যাত্ৰা কৰা বিমানখন ঘূৰি গৈছে বাংলাদেশলৈ। শেষ মুহূৰ্তত ভাৰতলৈ আহিবলৈ অনুমতি বিচাৰিছিল শেখ হাছিনাই। বাংলাদেশত থকা ভাৰতীয়সকল সুকলমে আহি উপস্থিত হৈছে ভাৰতত। বাংলাদেশত থকা সংখ্যালঘু সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে উল্লেখ কৰিছে এই কথা। বৰ্তমান ভাৰততে আছে শেখ হাছিনাক কিছু সময় দিব ভাৰত চৰকাৰে। আগন্তুক দিনৰ পৰিকল্পনা সন্দৰ্ভত অৱগত কৰিবলৈ হাছিনাক সময় প্ৰদান কৰা হৈছে। বাংলাদেশৰ সৈতে কি হ'ব ভাৰতৰ স্থিতি? কেন্দ্ৰীয় চৰকাৰক সমৰ্থন সকলো ৰাজনৈতিক দলৰ। বিগ আপডেট জনোৱাৰ চেষ্টা কৰিছো। কেন্দ্ৰীয় চৰকাৰক সমৰ্থন সকলো ৰাজনৈতিক দলৰ। বাংলাদেশৰ প্ৰসংগত একত্ৰিত হ'ল সকলো ৰাজনৈতিক দল। বৈঠকত উপস্থিত থাকে অমিত শ্বাহ, ৰাজনাথ সিং, জে.পি. নাড্ডা। উপস্থিত আছে বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে। বাংলাদেশৰ পৰিস্থিতি, ভাৰতৰ স্থিতি আৰু মোকাবিলা সন্দৰ্ভত আলোচনা হয় এই বৈঠকত। চৰকাৰৰ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰা হৈছে বৈঠকত। এই সন্দৰ্ভত 2:30 বজাত ৰাজ্যসভাৰ বিবৃতি দাঙি ধৰিছে এছ জয়শংকৰে। লোকসভাৰ মজিয়াতো ভাষণ ৰাখিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে। এতিয়া প্ৰশ্ন হৈছে ক'ত আছে বৰ্তমান শেখ হাছিনা? কোনে গঠন কৰিব চৰকাৰ? গাদী এৰি বাংলাদেশৰ পৰা পলায়ন কৰিছে প্ৰধানমন্ত্ৰী শেখ হাছিনাই পলায়ন কৰিছে। বিপদ কালত হাছিনাক সংগ দিছে ভনীয়েক ৰেহানাই। এটা বিগ আপডেট জনোৱাৰ চেষ্টা কৰিছো। বাংলাদেশ বায়ু সেনাৰ 101 স্কোৱাড্ৰনৰ কামাণ্ডাৰ আব্বাসো আছে লগত। বাংলাদেশ বায়ু সেনাৰ 101 স্কোৱাড্ৰনৰ কামাণ্ডাৰ আব্বাসো লগত আছে। প্ৰতিবাদকাৰীয়ে চূৰ্ণ বিচূৰ্ণ কৰিছে বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি। আমি জনোৱাৰ চেষ্টা কৰিছো বাংলাদেশৰ এটা বিশেষ খবৰ, কিয়নো দখল কৰিছে গণভৱন, উগ্ৰমূৰ্তি ধাৰণ কৰিছে জনতাই। বাংলাদেশৰ সেনা প্ৰধান ৱাকাৰ উজ জামানে সম্বোধন কৰিলে দেশবাসীক। সদ্যহতে সংসদৰ অধ্যক্ষৰ হাতত বাংলাদেশৰ শাসনভাৰ অৰ্পণ কৰাৰ কথা ঘোষণা কৰা হৈছে। শীঘ্ৰেই সাধাৰণ নিৰ্বাচন পতাৰ প্ৰতিশ্ৰুতি সেনা প্ৰধানৰ। ৰেহানা হাছিনাৰ পুত্ৰ সাজিব ৱাজেদ থাকে আমেৰিকাত। শেখ হাছিনাৰ কন্যাক চাইমা ৱাজেদ থাকে দিল্লীত। নিশা কন্যাক সাক্ষাতৰ সম্ভাৱনা আছে। লণ্ডনলৈ উৰা মাৰাৰো সম্ভাৱনা আছে। কটকটীয়া কৰি তোলা হৈছে ভাৰত বাংলাদেশ সীমান্ত। বিগ আপডেট আমি জনাই আছো আর এটা গুরুত্বপূর্ণ খবর বাংলাদেশের আর এটা নতুন আপডেট জানার চেষ্টা করছো বাংলাদেশের জেলৰ পৰা পলাই গৈছে কয়দী জেলৰ পৰা 500 কয়দী ইতিমধ্যে পলায়ন কৰিছে
বিগ আপডেট এই মুহূৰ্তত ডেমেজ লাইভৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। বাংলাদেশৰ জেলৰ পৰা পলাইছে কয়দী। জেলৰ পৰা 500 কয়দী এই মুহূৰ্তত পলাইছে। বাংলাদেশৰ ভয়ংকৰ পৰিস্থিতিৰ সুবিধা লৈছে অপৰাধীয়ে। শেৰপুৰ জিলা কাৰাগাৰৰ পৰা পলায়ন কৰিছে কয়দীয়ে আৰু নিয়ন্ত্ৰণৰ বাহিৰত বাংলাদেশৰ পৰিস্থিতি। এটা বিগ ব্ৰেকিং নিউজ। 500 কয়দী ইতিমধ্যে জেলৰ পৰা পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ, গুৱাহাটীত মেঘালয়ৰ পানী সোমাই কৃত্ৰিম বানৰ সৃষ্টি কৰিছে। মন্তব্য মন্ত্ৰী অশোক সিংহালৰ। আমি জনাই আছো বিগ ব্ৰেকিং নিউজ। গুৱাহাটীত কালিৰ দিনটো জলমগ্ন হৈ পৰিছে। গুৱাহাটীত বৰষুণৰ পিছতে দেখিবলৈ পোৱা গৈছে এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। গুৱাহাটীৰ এটাও ৰাস্তা বাকী থকা নাই। প্ৰত্যেকটো ৰাস্তাত এককাল পৰ্যন্ত পানী পৰিলক্ষিত হৈছে। নিশা 3 বজালৈকে গুৱাহাটী মহানগৰীত ট্ৰাফিক দেখিবলৈ পোৱা গৈছে। নিশা 3 বজালৈকে কি উৰণীয়া সেতু, কি জুৰুড, কি অনিল নগৰ, কি নবীন নগৰ, চৌদিশে কেৱল পানী আৰু পানী। এককাল পৰ্যন্ত পানী ফ্লাইঅভাৰৰ তলত পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰীত। আৰু সেই গুৱাহাটী মহানগৰীত পানী তেনেই সুলভ হৈ পৰিছে। কালি সোমবাৰৰ দিনটোৰ ঘটনা যদি শুনে তেন্তে আপুনি আচৰিত হ'ব। সন্ধিয়াৰ পৰা শেষ নিশালৈকে ৰাতি 3 পৰা 4 বজালৈকে জামত ফচি আছে জনতা। নিজৰ কৰ্মৰ পৰা ঘৰমুৱা হ'বলৈ এক ৰাতি সময় লাগিছে জনতাৰ। তাৰ একমাত্ৰ কাৰণ হৈছে গুৱাহাটীৰ কৃত্ৰিম বান পৰিস্থিতি। গুৱাহাটীত যান জঁটৰ সৃষ্টি হৈছে কালিৰ দিনটোত। গুৱাহাটীত কৃত্ৰিম বানক লৈ এইবাৰ মন্ত্ৰী অশোক সিংহালে তৰল মন্তব্য কৰিছে। আমি জনাই আছো ব্ৰেকিং নিউজ। গুৱাহাটীত মেঘালয়ৰ পানী সোমাই কৃত্ৰিম বানৰ সৃষ্টি কৰিছে বুলি তৰল মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংহালে। গুৱাহাটীত পানী কলা বুলি তেওঁ মন্তব্য কৰিছে, কিন্তু কালিৰ সোমবাৰৰ পানী কলা নহয়, ৰঙা বুলি তেওঁ তৰল মন্তব্য কৰিছে। ৰঙা পানীৰ পৰা গম পায় এয়া মেঘালয়ৰ পানী। মেঘালয়ৰ পৰা অহা পানীয়ে গোটেই অনিষ্ট কৰা বুলি মন্তব্য সিংহালৰ। আধাতকৈ অধিক পানী মেঘালয়ৰ পৰা আহিছে বুলি তৰল মন্তব্য অশোক সিংহালৰ। ৰাষ্ট্ৰীয় ঘাইপথ বাগৰি এই পানী গুৱাহাটীত সোমোৱা বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। ইফালে গুৱাহাটীৰ কৃত্ৰিম পানী ৰোধ কৰাত বিফল বুলি স্বীকাৰ মন্ত্ৰী অশোক সিংহালৰ। পৰৱৰ্তী খবৰ, আমেৰিকালৈ সতৰ্কবাণী। আমেৰিকাৰ সতৰ্কবাণী, যিকোনো মুহূৰ্ততেই হ'ব পাৰে ভয়ংকৰ যুদ্ধ। আমেৰিকাৰ সতৰ্কবাণী, যিকোনো মুহূৰ্ততেই হ'ব পাৰে ভয়ংকৰ যুদ্ধ। ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিব পাৰে ইৰাণে। ইৰাণক সুৰক্ষা দিবলৈ সাজু হৈ পৰিছে আমেৰিকা। অত্যাধুনিক মিছাইল লৈ ইজৰাইল সীমান্তত বাহৰ পাতিছে আমেৰিকান সৈন্যই। বাৰে বাৰে ইজৰাইলক আক্ৰমণৰ ভাবুকি ইৰাণৰ। ইৰাণে আক্ৰমণ কৰিলেই ভয়ংকৰ হ'ব যুদ্ধ। ইৰাণৰ সৈতে একেলগ হৈছে হামাছ, হিজবুল্লাহ। আনফালে সাজু হৈ পৰিছে ইৰাণ, আমেৰিকা। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক উদ্দেশ্য কৰি 10টাকৈ ডাঙৰ মন্তব্য কৰিছে। লাভজাহাতৰ পৰা আৰম্ভ কৰি মাটি কিনা বেচাক লৈও 10টাকৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লাভজাহাতক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লাভজাহাদীৰ হ'ব যাৱজ্জীৱন কাৰাদণ্ড। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ, ধৰ্ম পৰিচয় লুকুৱাই প্ৰেমৰ নামত প্ৰতাৰণা কৰিলেই হ'ব যাৱজ্জীৱন কাৰাদণ্ড। কঠোৰ আইন আনিব ৰাজ্য চৰকাৰে। আমি অসমক বিশেষ সম্প্ৰদায়ৰ কবলৰ পৰা মুক্ত কৰিব পাৰিছো। এটা এটাকৈ অসমীয়াৰ অধিকাৰ আমি কাঢ়ি আনিম বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মাটি বাৰী ক্ৰয় সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে। হিন্দুৰ মাটি ক্ৰয় কৰিবলৈ মুছলমানে ল'ব লাগিব অনুমতি। একেদৰে মুছলমানৰ মাটি হিন্দুৱে ক্ৰয় কৰিবলৈ ল'ব লাগিব অনুমতি। মুখ্যমন্ত্ৰীৰ অনুমোদনৰ পাছতেই ক্ৰয় বিক্ৰয় কৰিব পাৰিব মাটি। থলুৱা লোকৰ মাটি সুৰক্ষিত কৰাৰ স্বাৰ্থত আহি আছে নতুন আইন। অৰুণোদয় আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। নিৰ্বাচনৰ সময়তেই অৰুণোদয় প্ৰপত্ৰ পূৰণ কৰাৰ সকলোৰে পাব ধন। নিৰ্বাচনৰ সময়ত অৰুণোদয় প্ৰপত্ৰ পূৰণ কৰা সকলোৱে পাব ধন। প্ৰত্যেকটো ভোট কেন্দ্ৰত গঠন কৰিব 3জনীয়া কমিটি। প্ৰত্যেকটো ভোটে নিৰ্বাচন কৰিব অৰুণোদয় হিতাধিকাৰী।
বিটিআৰত অকলে নিৰ্বাচন খেলিব বিজেপিয়ে পঞ্চায়ত জিলা পৰিষদৰ নিৰ্বাচনত নাথাকে মিত্ৰতা 2026ৰ নিৰ্বাচনত অগপ বিজেপিৰ মিত্ৰতা সন্দৰ্ভত হ'ব আলোচনা এইদৰে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10টাকৈ বৃহৎ মন্তব্য কৰিছে